নমস্কাৰ সকলোকে প্ৰথমতে স্বাগত জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ'লৈ। সো বন্ধুসকল SCRT DLEDৰ যিটো ৰাউণ্ড 1ৰ কাট অফ এইটো ইতিমধ্যে মুকলি কৰিলে। আপোনালোকে এতিয়া নিজৰ মাৰ্কছৰ লগত সেইটো কম্পেয়াৰ কৰি চাব পাৰিব আৰু কোনটো ইনষ্টিটিউশ্যন মানে আপুনি য'ত ইনষ্টিটিউশ্যনত মানে এডমিশ্যন ল'ব বিচাৰিছে তাতে কাট অফ কিমান গ'ল সেইটোও চাব পাৰিব। সো ডিষ্ট্ৰিক্ট ৱাইজ ইনষ্টিটিউট ৱাইজ কাট অফ ইয়াতে মুকলি কৰি দিয়া হৈছে। সো চাওক ইয়াতে বৰপেটা ডিষ্ট্ৰিক্টত যদি ছাপ'জ মই ডাইৰেক্ট বৰপেটা ইয়াতে চাব যাওঁ, ইয়াতে আপোনালোকে প্ৰথমে যিটো দেখা পাইছে ওপৰতো মাৰ্কছ হয় মানে আৰু তলৰ যিটো ৰেড কালাৰ দেখিছে ৰেংক হয়। ছাপ'জ ধৰক ইয়াতে ডাইৰেক্ট বৰপেটাৰ ইয়াতে আমি ছায়েন্সৰ বাবে চাওঁ, ছায়েন্সৰ বাবে ইয়াতে আনৰিজাৰ্ভৰ কাট অফ গৈছে 57.50 আৰু ইয়াতে তলত যিটো 31 লিখা আছে মানে লাষ্ট 31 নম্বৰ ৰেংকলৈকে কেণ্ডিডেটে এই সিটটো ইয়াতে লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে আগৰ লাভ কৰিছে কিন্তু 31 টু লাষ্ট আৰু ইয়াৰ পিছৰ ৰেংক থকা কেণ্ডিডেটে বা 32 থকা কেণ্ডিডেট যদি ছায়েন্সৰ হৈছে তেওঁ সেই সিটটো পোৱা নাই। OBC বা OBC কেণ্ডিডেটৰ বাবে গৈছে ইয়াতে 49.25 গৈছে আৰু 95 নম্বৰ ৰেংক লাষ্টলৈকে পাইছে। ST হিলছ এৰিয়াৰ বাবে নাই। ST প্লেন এৰিয়া কেণ্ডিডেট ইয়াতে চাওক ইয়াতে 51.75 গৈছে আৰু 66 নম্বৰলৈকে পাইছে। SC 48.25 গৈছে, PWD 43 গৈছে, EWS 49.75। তাৰপিছত ঠিক তেনেকৈ আপোনালোকে যদি আৰ্টছ আৰু বাকী ষ্ট্ৰীমৰ বাবে চাই ইয়াতে আগত এইটো গৈছিল 57, ইয়াতে 51.25, 31 নম্বৰ লাষ্টলৈকে পাইছে। মই সদায় কওঁৱে যে ইয়াতে ছায়েন্সৰ তুলনাত আৰ্টছৰ কাট অফটো কম যায় আৰু ছায়েন্সৰ কাট অফটো অকণমান বেছি যায় কাৰণ ইয়াতে ছায়েন্সৰ চিট কম থাকে। OBCৰ বাবে চাব পাৰে 42 গৈছে, লাষ্ট 155লৈকে পাইছে। ST হিলছ এৰিয়া কেণ্ডিডেট ইয়াতে নাই। ST প্লেন এৰিয়া কেণ্ডিডেট 40.50লৈকে পাইছে আৰু 193 নম্বৰ ৰেংকলৈকে গুচি গৈছে। তাৰপিছত ইয়াতে SC কেণ্ডিডেটৰ 47.25 গৈছে, 76 নম্বৰ লাষ্টলৈকে পাইছে। বাকী ইয়াতে PWD বাবে 17.75 দেখা পাইছে না কিমান কাট অফ কম গৈছে ইয়াতে, মানে PWD কেটেগৰী যিহেতু কেণ্ডিডেট ইয়াতে নাই বাকীবিলাক। চ' একেবাৰে কম নম্বৰ পোৱা কেণ্ডিডেটৰ ইয়াতে কাট অফত আহিছে। ৰেংক কিমান আছিল 1575, ইমান নম্বৰ ৰেংক লাষ্টলৈকে গৈছে। চ' সেইটোৱে আৰু বাকী যিবিলাক আপোনালোকে দেখা পাইছে ইয়াতে চিটবিলাক ভেকেণ্ট থাকে সেইবিলাকৰ কেণ্ডিডেট যদি নাথাকে পিছত কি কৰিব, পৰৱৰ্তী সময়ত সেইবিলাক আনৰিজাৰ্ভত মুকলি কৰি দিয়া হ'ব আৰু সেইবিলাক আপোনালোকে স্পট এডমিশ্যনৰ বাবে তেতিয়া লাভ কৰিব পাৰিব। অকল এইটো ইনষ্টিটিউট নহয়, যিমান ইনষ্টিটিউট আছে গোটেই ক্ষেত্ৰতে ছেম ৰুলছ হিচাপে কাট অফটো বনোৱা হয়। ঠিক তেনেকৈ ইয়াতে আপোনালোকে ডাইৰেক্ট বঙাইগাঁৱৰ বাবে চাব পাৰে। বাকী সকলো যিমানকেইটা অসমৰ ইনষ্টিটিউট আছে সকলো ইনষ্টিটিউট ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ সকলো কাট অফ মুকলি কৰি দিয়া হৈছে। আপোনালোকে ক'ত এডমিশ্যন ল'ব সেইটোত কাট অফটোৰ লগত নিজৰ নাম্বাৰটো মিলাই চাবচোন, আপুনি কিমান পাইছে, কিমান নম্বৰ ৰেংক পাইছে আৰু কিমান মাৰ্কছ পাইছে সেইটো আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাব। ইয়াৰ পিছত ভেকেঞ্চি লিষ্ট কিমান থাকে সেইটো পাব্লিছ কৰিব, মানে কিমানটা চিট বাকী আছে আপোনালোকৰ কাষ্টৰ পৰা বা ইমান কেটেগৰীৰ পৰা কিমানটা চিট বাকী আছে বা ইমানটা ইনষ্টিটিউটত এইকেইটা চিট বাকী আছে সেইটো লিষ্টটো পাব্লিছ কৰিব, আপোনালোকে চাব পাৰিব পৰৱৰ্তী সময়ত। চ' মই ইয়াতে কাট অফৰ লিষ্টটো ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাউনলোড কৰি লৈ চাব আৰু নিজৰ মাৰ্কছটোৰ লগত কম্পেয়াৰ কৰিব আৰু কিমান মাৰ্কছ আপোনালোকে পাইছিলে, কি কেটেগৰী বা কোনটো ষ্ট্ৰীম সকলো জনাবচোন কমেণ্টত। ভিডিঅ'টো মানে আছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। থেংক ইউ।